আজি আমাৰ যিটো ঘটনা হৈ গৈছে পেহেলগ্ৰামত, তাৰ উদ্দেশ্য লৈ আমাৰ মোদী ডাঙৰীয়াই আমাক নিৰ্দেশনা জাৰি কৰিছে। মানে মন কী বাতৰ লগত জড়িত ৰাখি আজিৰ এই তিৰংগা যাত্ৰা আমি ভৱানীপুৰ মণ্ডলৰ 228 নং বট ডালিমা ভিটাৰ পৰা এই পদযাত্ৰা আমি উলিয়াইছোঁ। ইয়াত মোটামুটি 200-250 লোক আজি সমবেত হৈছে। ভাৰতবাসী এইটোৱে জনাম, যিহেতু আমাৰ গোটেই ভাৰতবৰ্ষত যিখিনি আমাৰ সৈনিক বাহিনী আছে, তেখেতসকলে যিমান কষ্ট কৰি তাত নিজৰ ঘৰ দুৱাৰ এৰি তাত মানে আমাক দেশ ৰক্ষাৰ কাৰণে যিখিনি কষ্ট কৰি আছে, সেয়েহে তেখেতৰ ভৱিষ্যত মংগল কামনা কৰি আমি এই পদযাত্ৰা আজি উলিয়াইছোঁ। আজি আমাৰ যিটো ঘটনা হৈ গৈছে পেহেলগ্ৰামত, তাৰ উদ্দেশ্য লৈ আমাৰ মোদী ডাঙৰীয়াই আমাক নিৰ্দেশনা জাৰি কৰিছে। মানে মন কী বাতৰ লগত জড়িত ৰাখি আজিৰ এই তিৰংগা যাত্ৰা আমি ভৱানীপুৰ মণ্ডলৰ 228 নং বট ডালিমা ভিটাৰ পৰা এই পদযাত্ৰা আমি উলিয়াইছোঁ। ইয়াত মোটামুটি 200-250 লোক আজি সমবেত হৈছে। ভাৰতবাসী এইটোৱে জনাম, যিহেতু আমাৰ গোটেই ভাৰতবৰ্ষত যিখিনি আমাৰ সৈনিক বাহিনী আছে, তেখেতসকলে যিমান কষ্ট কৰি তাত নিজৰ ঘৰ দুৱাৰ এৰি তাত মানে আমাক দেশ ৰক্ষাৰ কাৰণে যিখিনি কষ্ট কৰি আছে, সেয়েহে তেখেতৰ ভৱিষ্যত মংগল কামনা কৰি আমি এই পদযাত্ৰা আজি উলিয়াইছোঁ। আজি আমাৰ যিটো ঘটনা হৈ গৈছে পেহেলগ্ৰামত, তাৰ উদ্দেশ্য লৈ আমাৰ মোদী ডাঙৰীয়াই আমাক নিৰ্দেশনা জাৰি কৰিছে। মানে মন কী বাতৰ লগত জড়িত ৰাখি আজিৰ এই তিৰংগা যাত্ৰা আমি ভৱানীপুৰ মণ্ডলৰ 228 নং বট ডালিমা ভিটাৰ পৰা এই পদযাত্ৰা আমি উলিয়াইছোঁ। ইয়াত মোটামুটি 200-250 লোক আজি সমবেত হৈছে। ভাৰতবাসী এইটোৱে জনাম, যিহেতু আমাৰ গোটেই ভাৰতবৰ্ষত যিখিনি আমাৰ সৈনিক বাহিনী আছে, তেখেতসকলে যিমান কষ্ট কৰি তাত নিজৰ ঘৰ দুৱাৰ এৰি তাত মানে আমাক দেশ ৰক্ষাৰ কাৰণে যিখিনি কষ্ট কৰি আছে, সেয়েহে তেখেতৰ ভৱিষ্যত মংগল কামনা কৰি আমি এই পদযাত্ৰা আজি উলিয়াইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।